অসম স্কুল টেক ইনফোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। নতুন শিক্ষা বৰ্ষৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। নতুন শিক্ষা বৰ্ষ আৰম্ভ হোৱাৰ লগে লগে আপোনালোকে সকলো ছাত্ৰ ছাত্ৰীক এটা ক্লাছৰ পৰা আন এটা ক্লাছলৈ প্ৰমোট কৰিলে আৰু কেনেধৰণে প্ৰমোট কৰিব লাগে মই এটা ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিছিলোঁ। সেইটো আপুনি শিক্ষা সেতু পৰ্টেলত কৰিব লাগিব আৰু ডেসক্ৰিপশনত তাৰ লিংক দিয়া থাকিব। আপোনালোকে ভিডিঅ'টো চাই কামখিনি কৰিব পাৰিব। কিন্তু 1 এপ্ৰিল তাৰিখে বিভিন্ন বিদ্যালয়ে দুটামান সমস্যাৰ সন্মুখীন হোৱা দেখা গ'ল আৰু এই সমস্যাটো এনেকুৱা ধৰণৰ, যেতিয়া আপুনি ষ্টুডেণ্টৰ এটেণ্ডেন্স ল'বলৈ যায় তেতিয়া ষ্টুডেণ্টৰ এই যেটো ক্লাছ, এই ক্লাছটো হয়তো কিছুমানৰ ক্লিক হোৱা নাছিলে আৰু কিছুমানৰ হয়তো ক্লিক হৈছিলে যদিও তেওঁলোকে এটেণ্ডেন্স 2 এটা লোৱাৰ পিছতেই তেওঁলোক ৰিডাইৰেক্ট হৈ অটোমেটিক্যালি ৰিডাইৰেক্ট হৈ গৈছিলে আৰু তেওঁলোকৰ এই যেটো লোডিং অপচনটো ওলাই আছিলে। গতিকে আৰু কিছুমানৰ হয়তো ডাউনলোডিং অপচনটো ওলাই আছিলে। গতিকে এনে ধৰণৰ কিছুমান সমস্যাবোৰ দেখা পোৱা গৈছিলে। গতিকে এই সমস্যাটো হেতু কাৰণে হৈছে যে যেহেতু আপোনালোকে ষ্টুডেণ্টখিনি এটা ক্লাছৰ পৰা আন এটা ক্লাছলৈ প্ৰমোট কৰি দিছে আৰু প্ৰমোট কৰি দিয়াৰ পিছত সেই ছাত্ৰ ছাত্ৰীখিনিৰ তথ্যখিনি ইনফৰমেশনখিনি আকৌ আপোনালোকে এবাৰ ভাল নেটৱৰ্ক ঠাইত আপোনালোকে ডাউনলোডিং কৰিব লাগিব। তাৰোতকৈ ডাঙৰ কথা হৈছে যে আপুনি এটা কাম কৰি ল'ব পাৰিব যে এই এপটো প্ৰথমতে আনইনষ্টল কৰি ল'ব। আনইনষ্টল কৰাৰ পিছত আকৌ ইনষ্টল কৰি প্লে ষ্টৰত গৈ আপুনি আনইনষ্টল কৰিব। আনইনষ্টল কৰাৰ পিছত আকৌ ইনষ্টল কৰিব। ইনষ্টল কৰাৰ পিছত আপোনালোকৰ এই ক্লাছটো এনেকুৱা ধৰণে এটা ক্লিক যদি কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ গোটেই তথ্যখিনি ডাউনলোডিং হৈ থাকিব। আৰু হেতু আপুনি কি কৰিব, এই দেখিছেনে ডাউনলোডিং অপচনটো আহি গ'লগে। এই ডাউনলোডিং অপচনটো আপুনি কি কৰিব, আপুনি এটা ভাল নেটৱৰ্ক থকা ঠাইত গৈ পিনেহে ডাউনলোডিং কৰিব। তেতিয়াহে আপোনাৰ কামখিনি সম্পন্ন হ'ব। যদি ডাউনলোডিংটো কমপ্লিট নহয় তেতিয়াও কিন্তু সমস্যা হয়। আপোনালোকে যদি আপোনালোকৰ বিদ্যালয়ৰ যেটো নেটৱৰ্ক কানেক্টিভিটি, সেই কানেক্টিভিটি যদি ল' হয় তেতিয়া আপোনালোকে এইটো সমস্যা দেখা পাব। সেই গতিকে আপোনালোকে য'ত নেটৱৰ্ক ভাল থাকে আপুনি তাতে গৈ পিনে সেই ইনফৰমেশনখিনি ডাউনলোড কৰি ল'ব আৰু ডাউনলোডিং কমপ্লিট ভালদৰে হ'বলৈ দিব। ডাউনলোডিং হোৱাৰ পিছতে আপোনালোকৰ আকৌ আগৰ দৰে এটেণ্ডেন্স ল'ব পাৰিব। এতিয়া এই গোটেই ইনফৰমেশনখিনি ডাউনলোড হৈ গ'ল। আপুনি হোৱাৰ পিছত ইয়াত গ্ৰুপ যেটো এটেণ্ডেন্স সেইটো ল'বলৈ চেষ্টা কৰিব পাৰে, আপুনি ল'ব পাৰিব। আৰু যেহেতু মই এতিয়া স্কুলৰ বাহিৰত এই ভিডিঅ'টো প্ৰস্তুত কৰি আছোঁ, এনেকৈ ধৰণৰ ইণ্টাৰফেচ এটা ওলাব যিহেতু মই স্কুলৰ বহুত আঁতৰত আছোঁ। ডাউনলোড কৰাৰ পিছতে আপোনালোকৰ তথ্যখিনি ৰেডি হৈ যাব আৰু ৰেডি হোৱাৰ পিছত আপুনি এটেণ্ডেন্স ধুনীয়াকৈ আগৰ নিচিনাকৈ ল'ব পাৰিব। গতিকে এই সৰু ইনফৰমেশনটোৰ দিবৰ কাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে উপকৃত হৈছে যদি এটা লাইক প্লিজ কৰি থৈ যাবগে আৰু যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকৰ সহকৰ্মীসকলক শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই অশেষ ধন্যবাদ। থ্যাংক ইউ ফৰ ৱাচিং।